হয়, মই এতিয়া উপস্থিত হৈছো কৰিমগঞ্জ লোকসভা সমষ্টিৰ অন্তৰ্গত হাইলাকান্দিৰ জানকী বাজাৰ চিনিয়ৰ বেচিক স্কুলৰ ইয়াতে উপস্থিত হৈছো। ইয়াতে প্ৰায় ৰাতিপুৱা 7 বজাৰ পৰা এতিয়া ভোটদান পৰ্ব আৰম্ভ হৈছে আৰু এতিয়ালৈকে ভোটদান পৰ্ব প্ৰায় চলিছে বুলি ক'ব পৰা যায়। মই যদি উল্লেখ কৰো কৰিমগঞ্জ লোকসভা সমষ্টিৰ টোটেল ভোটাৰৰ সংখ্যা আছে 9,35,904 আৰু যদি মই মেইল ভোটাৰৰ সংখ্যা মই ক'ব পাৰো প্ৰায় ইয়াতে আছে 4,75,394 আৰু ফিমেল ভোটাৰৰ সংখ্যা আছে 4,60,499। তৃতীয় লিংগ যে ভোটাৰ আছে প্ৰায় 11খন আছে আৰু টোটেল পৰিশ্ৰম কৰা হৈছে 1058 পৰিশ্ৰম কৰা হৈছে। যাৰ বাবে যে মহিলা পৰিচালিত পৰিশ্ৰম আছে প্ৰায় 11খন বুলি ক'ব পৰা যায়। যাৰ বাবে ৰাতিপুৱা ৰাজ্যত পাঁচখন আসনৰ লগত শিলচৰ কৰিমগঞ্জ লোকসভা নিৰ্বাচন হৈ আছে আজি আৰু মই এতিয়া কৰিমগঞ্জ লোকসভা আছে ইয়াতে দেখিছে ৰাতিপুৱাৰ পৰা আজি ভোটদান পৰ্ব আৰম্ভ হৈছে আৰু কেইবাগৰাকী ৰাইজ আছে তেখেতৰ লগত মই কথা পতাৰ চেষ্টা কৰিম। ইয়াতে ৰাতিপুৱাৰ পৰাই ভোটদান পৰ্ব আৰম্ভ হৈছে, কি ক'ব, কেনেকুৱা চলি আছে? ভালোই চলি আছে, মানুষ আহিছে, সবের যার প্রার্থীকে ভোট দিয়েছে, কোনো অসুবিধা কাস্টিং কেনেকুৱা কাস্টিং হয়েছে, সকালবেলা একটু বেশি হয়েছিল, মধ্যখানে একটু কম হয়েছিল, আর এখন আবার ওরা কাস্টিং হইতেছে 70-75% কাস্টিং বর্তমানে চলে। না কোনো অসুবিধা হয়েছে না, সবে যার প্রার্থী দিতে কোনো গন্ডগোল চন্ডগোল নাই, একদম শান্তি প্রদান ভাবে ভোট গ্রহণ করা হয়েছে, কোনো অসুবিধা আৰু কেইটামান ৰাইজ তেখেতৰ নামৰ কেনেকুৱা চলিছে ইয়াতে ভোটদান পৰ্ব? খুব ভালো চলেছে। 2024 পর্যন্ত আরো 2002 দলের মধ্যেও প্রতিযোগিতা হইব, কার মধ্যে প্রতিযোগিতা? কংগ্রেস আর আচ্ছা, এখানে কার এটা একটু কংগ্রেসেরই হাফিজ হাফিজ রশিদ আহমদ। ইয়াৰ আছিলে কেতিয়াবা ৰাইজৰ লগত মই কথা পাতিছো আৰু মই আপুনি চাইস্ক্ৰীণত কেইটামান ভিজুৱেল দেখিছে আৰু মই ক'ব বিচাৰো যে এতিয়া কৰিমগঞ্জত যে জোনাকী বাজাৰ চিনিয়ৰ ছেকেণ্ডেৰী স্কুল আছে ইয়াতে ভোটদান পৰ্ব চলিছে আৰু মই কাষ্টিঙৰ কথা যদি মই উল্লেখ কৰো এতিয়ালৈকে মোৰ জানা মোৰ কাষত যে তথ্য আছে তথ্যলৈকে মই এতিয়া মই ক'ব পাৰো যে কাষ্টিং প্ৰায় এতিয়ালৈকে কৰিমগঞ্জৰ যদি মই কাষ্টিং চাওঁ 11টামান বজাত নৰ্থ কৰিমগঞ্জৰ কাষ্টিং আছিলে 12.5%, চাউথ কৰিমগঞ্জৰ কাষ্টিং আছে 30%, পাথাৰকান্দিৰ কাষ্টিং আছিলে 7.5%, ৰামকৃষ্ণনগৰৰ কাষ্টিং আছিলে 8%, টোটেল 6 LIC মিলি কাষ্টিঙৰ কথা প্ৰায় 9.61% বুলি ক'ব পৰা যায়। আৰু ইতিমধ্যে এই যে কৰিমগঞ্জ লোকসভা সমষ্টি আছে, কৰিমগঞ্জ লোকসভা সমষ্টি যে যুদ্ধ আছে ফাইটটো কংগ্ৰেছ আৰু বিজেপিৰ মাজত হ'ব বুলি ধাৰণা কৰা গৈ আছে আৰু মই বিভিন্ন পৰ্যায়ৰ এই নিৰ্বাচনত আমাৰ অসম ৰাজ্যৰ কৰিমগঞ্জ, শিলচৰলৈ আদি আৰু 5টা লোকসভা সমষ্টিৰ ভোটগ্ৰহণ পৰ্ব চলি আছে। কৰিমগঞ্জ লোকসভা সমষ্টিৰ অন্তৰ্গত আমাৰ উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ এই 230 নম্বৰ পলিং ষ্টেচন কৰিমগঞ্জ ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰি চেণ্টাৰত আমি ইতিমধ্যে আমাৰ ভোটদান পৰ্ব সম্পূৰ্ণ কৰিছোঁ, আমাৰ গণতান্ত্ৰিক অধিকাৰ আমি প্ৰয়োগ কৰিছোঁ আৰু এই সংগে আমি নিশ্চিত আশা প্ৰকাশ কৰিছোঁ যে এই লোকসভা সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী শ্ৰী কৃপানাথ মালা পুনৰবাৰ জয়ী হৈ সংসদত মাননীয় মোদীজীৰ নেতৃত্বত যি চৰকাৰৰ পৰিচালিত সংসদ হ'ব, এই সংসদত কৰিমগঞ্জ লোকসভা সমষ্টিৰ প্ৰতিনিধিত্ব কৰিব। কোনৰ লড়াইটো মেইনলি কোনৰ লগত লড়াইটো হ'ব? কৰিমগঞ্জ লোকসভা সমষ্টিত আমি যেনে প্ৰথমত কৈছিলোঁ যে লৰাই মূলতঃ বিজেপিৰ লগত নহয়, ইয়াত লৰাইটো হ'ব কংগ্ৰেছ আৰু UDFৰ মাজত দ্বিতীয় স্থান কোনে অধিকাৰ কৰিব। কৰিমগঞ্জ লোকসভা সমষ্টিৰ দ্বিতীয় স্থান পাৱাৰ কাৰণে UDF আৰু কংগ্ৰেছ লৰাই কৰি আছে আৰু কৰিমগঞ্জ লোকসভা সমষ্টিৰ পৰা পুনৰবাৰ বিজেপি প্ৰাৰ্থী কৃপানাথ মালা বিপুল ভোটত জয়ী হৈ সাংসদ হিচাপে সংসদত আমাৰ প্ৰতিনিধিত্ব কৰিব, এইটো নিশ্চিত আছে। বিজেপি সংখ্যালঘু ভোট কিমান পাব বুলি এই এটা প্ৰশ্ন একদম প্ৰথমৰ পৰা চলি আছে। কৰিমগঞ্জ লোকসভা সমষ্টিত বিজেপিয়ে কিমান সংখ্যালঘু ভোট পাব? প্ৰচাৰ পৰ্বত আপোনালোকে দেখিছে যে বিগত দিনৰ নিৰ্বাচনৰ যিটো ইতিহাস আছিল, এই ইতিহাসক নূতন কৰি কৰিমগঞ্জ লোকসভা সমষ্টিৰ এটা ইতিহাস ৰচনা হৈছে। কৰিমগঞ্জ লোকসভা সমষ্টিত এইবাৰৰ নিৰ্বাচন পৰ্ব এটা ব্যতিক্ৰমী নিৰ্বাচন আছিল। এইবাৰৰ নিৰ্বাচনৰ বিজেপিৰ বিৰোধিতা কৰি কোনো জনপ্ৰতিনিধি কৰিমগঞ্জ লোকসভা সমষ্টিত নাই।
গোটে যিমান MLA আছে MLA বিলাকে বিজেপিক সমৰ্থন কৰিছে সংখ্যালঘু সংখ্যাগুৰু অধ্যুষিত যি আছে গোটেই এলেকাত ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থনত মানুহ ওলাই আহিছিল সংখ্যালঘু অঞ্চলত আমি যোৱা নিৰ্বাচনত যিমান ভোট পাইছিলোঁ তাৰ পৰা বহুত বেছি ভোট এইবাৰ সংখ্যালঘু অঞ্চলত আমি পাম মানুহে এনেও ঠাই আছে কৰিমগঞ্জ লোকসভা সমষ্টিৰ 2019 নিৰ্বাচনত আমাৰ প্ৰাৰ্থীৰ সভা আমি কৰিব পৰা নাই কিন্তু এই সময়তো আমাৰ প্ৰাৰ্থী জয়ী হৈছিলে এইবাৰ কৰিমগঞ্জ লোকসভা সমষ্টিৰ কোনো ঠাই নাই কোনো বুথ এলেকা নাই যি পলিং ষ্টেচনৰ এলেকাত আমাৰ প্ৰাৰ্থীৰ এটা ধুনীয়া মিটিং হোৱা নাই বা আমি মিটিং এৰেঞ্জ কৰিব পৰা নাই মানুহ ওলাই আহি প্ৰাৰ্থীক আদৰণি কৰি লৈ গৈছিল বিজেপিৰ কাৰ্যকৰ্তাবিলাকক লৈ গৈছিল যে মাননীয় মোদীজীৰ নেতৃত্বত যোৱা 5 বছৰ যিমান উন্নয়ন হৈছে এই ভাৰতবৰ্ষৰ বা আমাৰ আসামৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰদ্ধেয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত আসাম যিফালে উন্নত থেকে উন্নততৰ হৈ আছে আজি গোটেই দেশৰ মাজত অন্যতম 5খন ৰাজ্যৰ মাজত আসাম এটা ৰাজ্য হিচাপে পৰিগণিত হৈছে আৰু এই সময়ত কৰিমগঞ্জ লোকসভা সমষ্টিৰ মানুহ পিছাই নাথাকে কৰিমগঞ্জ লোকসভা সমষ্টিৰ ৰাইজে বহুত আগতে এইটো সিদ্ধান্ত লৈছিল যে এই আসনৰ পৰা বিজেপি প্ৰাৰ্থী কৃপানাথ মালাক জয়ী কৰিব লাগে আৰু এতিয়ালৈকে যিমান আমি সংবাদ পাইছোঁ ৰাইজ যেটো নিশ্চিত আছিল এইটোই কৰি আছে গোটেই ফালৰ পৰা বিজেপি প্ৰাৰ্থীৰ অনুকূলত ভোট গৈ আছে এইটো সংখ্যালঘু হওক